নমস্কাৰ, আপুনি চাবলৈ আৰম্ভ কৰিছে SB অসম মিডিয়া। আজি হৈছে 2 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। ফলাফল ঘোষণাৰ পূৰ্বে এইবাৰ উত্তপ্ত পশ্চিমবংগ। সমূহ খবৰত তৃণমূল কংগ্ৰেছ আৰু বিজেপি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বেই এইবাৰ উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ। সমূহ খবৰত তৃণমূল কংগ্ৰেছ আৰু বিজেপি। EVMক লৈ উত্তাল হৈ পৰিছে পশ্চিমবংগ। বিজেপিয়ে EVM টেম্পাৰিং কৰাৰ সন্দেহ মমতা বেনাৰ্জীৰ আৰু ষ্ট্ৰং ৰুমৰ বাহিৰত 24 ঘণ্টা তদাৰককাৰীৰ নিৰ্দেশ মমতা বেনাৰ্জীৰ। প্ৰয়োজনত ভৱানীপুৰ সমষ্টিত নিজে পখৰা দিম বুলি ঘোষণা মমতা বেনাৰ্জীৰ আৰু এনে মন্তব্য কৰি ষ্ট্ৰং ৰুমৰ সন্মুখতে বহিৰল বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ইপিনে নিশাৰ ভাগত তৃণমূল কংগ্ৰেছৰ বাসন আবদ্ধ কৰিলে বিজেপিয়ে। তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে EVM টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰা হৈছে। নিশা ভৱানীপুৰ সমষ্টিৰ ষ্ট্ৰং ৰুমৰ বাহিৰতো উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। বিজেপিৰ পলিং এজেণ্টে EVM সালসলনি কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ। কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে পশ্চিমবংগত আৰু ফলাফল ঘোষণাৰ পূৰ্বেই এইবাৰ উত্তপ্ত হৈ পৰিছে পশ্চিমবংগ। সমূহ খবৰত তৃণমূল কংগ্ৰেছ আৰু বিজেপিৰ নেতাকৰ্মী। EVMক লৈ হৈছে উত্তপ্ত পৰিস্থিতি। বিজেপিয়ে EVM টেম্পাৰিং কৰা সন্দেহ মমতা বেনাৰ্জীৰ আৰু ষ্ট্ৰং ৰুমৰ বাহিৰত 24 ঘণ্টাই তদাৰককাৰীৰ নিৰ্দেশ। প্ৰয়োজনত ভৱানীপুৰ সমষ্টিত নিজেই পহৰা দিম বুলি ঘোষণা কৰিছিল মমতা বেনাৰ্জীয়ে। ইপিনে নিশাৰ ভাগত তৃণমূল কংগ্ৰেছৰ বাসন আবদ্ধ কৰিলে বিজেপিয়ে আৰু তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে EVM টেম্পাৰিঙৰ অভিযোগ উত্থাপন কৰা হৈছে। নিশা ভৱানীপুৰ সমষ্টিৰ ষ্ট্ৰং ৰুমৰ বাহিৰতো হৈছে উত্তপ্ত পৰিস্থিতি। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ। ডাঙৰ খবৰ, এক্সিট পোল মিছা। 70+ আসনত জয়ী হ'ব কংগ্ৰেছ আৰু ইয়াৰ বিপৰীতে 30+ আসনতে থমকি ৰ'ব বিজেপি। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসী এক্সিট পোলৰ তথ্য প্ৰকাশ পোৱাৰ পিছতেই এইবাৰ অখিল গগৈৰ ডাঙৰ মন্তব্য আহি পৰিছে। লগতে কৈছে যে চৰকাৰ এইবাৰ কংগ্ৰেছ মিত্ৰজোঁটেহে গঠন কৰিব। জনাইছোঁ সবিশেষ খবৰ। এক্সিট পূৰ্বৰে বিজেপি আহিব বুলি যে কৈছে, এইটো গছত গৰু উঠা কথা। এনে মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে। নিশ্চিত থাকক, চৰকাৰ কংগ্ৰেছ মিত্ৰজোঁটেৰে হ'ব আৰু 70+ আসনত জয়ী হ'ব কংগ্ৰেছ মিত্ৰজোঁট আৰু ইয়াৰ বিপৰীতে 30+ আসনতেই সীমাবদ্ধ থাকিব বিজেপি। এক্সিট পোল মানে নিৰ্বাচনী ফলাফল নহয়। এক্সিট পোল মানে কেৱল কেইহাজাৰমান মানুহৰহে মতামত আৰু এক্সিট পোল মানেই এটা সমষ্টিৰ 2-ৰ পৰা 4,000 মানুহৰ মতামতৰ ভিত্তি। আৰু অসমৰ 126টাকৈ সমষ্টিৰ বিধানসভা সমষ্টিত কোটিৰ ঘৰত আছে জনতা। প্ৰতিটো সমষ্টিত আছে লক্ষাধিক জনতা আৰু গতিকে 2, 4, 5,000 মানুহৰ মতামতৰ ভিত্তিত ফলাফল কি হ'ব কোনে গম পাব। য'ত কেইবা কোটি মানুহে ভোটদান কৰিছে তাত কেইহাজাৰমান মানুহৰ মতামত গ্ৰহণযোগ্য নহয়। আৰু এক্সিট পোলবোৰে বিজেপি আহিব বুলি কৈছে যে এইটো হৈছে একেবাৰে গছত গৰু উঠা কথা। এনে মন্তব্য কৰিছে এইবাৰ অখিল গগৈয়ে। নিশ্চিত থাকক, কংগ্ৰেছ চৰকাৰ আহিব আৰু কংগ্ৰেছে চৰকাৰ গঠন কৰিব। 30+ আসনত থমকি ৰ'ব অৰ্থাৎ সীমাবদ্ধ হ'ব বিজেপি আৰু ইয়াৰ বিপৰীতে 70+ আসন দখল কৰিব কংগ্ৰেছে। আৰু এক্সিট পোল মানেই নিৰ্বাচনী ফলাফল নহয়। এক্সিট পোল মানে কেৱল কেইবা হাজাৰমান মানুহৰ মতামতহে। আৰু যিহেতু 4 মে'ত 26ৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনা আৰু আপোনাৰ মতে বিধানসভা নিৰ্বাচনত কোনে এইবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ব, বিজেপি মিত্ৰজোঁট নে শাসক বিৰোধী কংগ্ৰেছ? জনাওক আমাৰ কমেণ্ট বক্সত। 4 মে'ৰ ফলাফল ঘোষণাৰ পূৰ্বেই আহি গ'ল বৃহৎ SOP। নিয়ম ভংগ কৰিলে হ'ব মহা বিপদ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। অহা 4 মে'ত ঘোষণা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু 4 মে'ৰ ভোট গণনাৰ প্ৰাক মুহূৰ্তত জাৰি কৰা হৈছে SOP। কঠোৰ নিয়ম জাৰি কৰিছে প্ৰশাসনে। ভোট গণনাৰ ক্ষেত্ৰত প্ৰৱেশ কৰিব
কৰিবলৈ বৈধ পৰিচয় পত্ৰ থাকিবই লাগিব বৈধ পৰিচয় পত্ৰ নাথাকিলে প্ৰৱেশ নিষিদ্ধ কৰা হৈছে ভোট গণনা কেন্দ্ৰত আৰু ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত জনসমাগম কৰিব নোৱাৰিব কোনো সাধাৰণ লোকে ভোট গণনা কেন্দ্ৰৰ 100 মিটাৰ ভিতৰত গাড়ী পাৰ্কিং কৰিব নোৱাৰিব লগতে ভোট গণনা কেন্দ্ৰৰ কাষত অস্থায়ী দোকান হোটেল দিয়া একেবাৰে নিষিদ্ধ বুলি ঘোষণা কৰা হৈছে আৰু ভোট গণনাৰ দিনা অস্ত্ৰ লাঠি লৈ ৰেলী কৰিব নোৱাৰিব কোনোৱে সম্পূৰ্ণভাৱে নিষিদ্ধ কৰা হৈছে এইবোৰ কাম ফলাফল ঘোষণাৰ পিছত আতচবাজি ফুটোৱা অৰ্থাৎ বোমা ফুটোৱা একেবাৰে নিষিদ্ধ কৰা হৈছে কোনেও লাউড স্পিকাৰ ব্যৱহাৰ কৰিব নোৱাৰিব লগতে আইন ভংগ কৰিলেই বিএনএছৰ ধাৰা 123 অনুসৰি কঠোৰ ব্যৱস্থা লোৱা হ'ব এই নিৰ্দেশনা ভোট গণনা আৰম্ভৰ পৰা শেষলৈকে কাৰ্যকৰী হ'ব জনাইছো খবৰ অহা 4 মেত 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু ভোট গণনাক লৈ এইবাৰ হোজাই জিলা প্ৰশাসনৰ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা আমি দেখিবলৈ পাইছোঁ 4 মেত ঘোষণা হ'ব বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এই ফলাফলত কেতবৰ এছঅপি জাৰি কৰা হৈছে আমি সবিশেষ জনাইছোঁ এছবি অসম মিডিয়াৰ সমূহ দৰ্শকক জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ জুবিনে ন্যায় নাপালে পৃথিৱীত ন্যায় শব্দটোৱে নাথাকিব আৰু এইবাৰ দুখত ভাঙি পৰি মন্তব্য হিয়াৰ আমটো জুবিন গাৰ্গৰ মৰমৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ জনাইছোঁ সবিস্তাৰে খবৰ শ্যামকুমাৰ মহন্তৰ জামিন নাকচৰ পিছত এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া গৰিমা শইকীয়া গাৰ্গৰ জুবিন গাৰ্গে ন্যায় পাওক জুবিন গাৰ্গ অমৰ হৈ থাকক লগতে তেওঁ মন্তব্য কৰিছে যে জুবিনে ন্যায় পাব বুলি আমি আইনী যুঁজ কৰি আছোঁ যদি জুবিনে ন্যায় নাপায় তেন্তে কোনে ন্যায় পাব আৰু জুবিনে ন্যায় নাপালে ন্যায় শব্দটোৱে নাথাকিব এইখন পৃথিৱীত দোষীয়ে চৰম শাস্তি পাব লাগিব মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে সত্য আৰু শুদ্ধভাৱে সকলো হওক বুলি মই বিচাৰোঁ লগতে জুবিন ক্ষেত্ৰত এইবাৰ হুকুকাই কান্দি এনেবোৰ মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে শ্যামকুমাৰ মহন্তৰ জামিন নাকচৰ পিছত এইবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া মমতা বেনাৰ্জীৰ তেওঁ কৈছে যে জুবিন গাৰ্গে যদি সে ন্যায় নাপায় তেন্তে এইখন পৃথিৱীত ন্যায় শব্দটোৱে নাথাকিব আৰু আপোনালোকে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমাৰ এইখন ভিডিঅ'ৰ কমেণ্ট বক্সত লিখি যাওক #justice4jubin garg জনাইছোঁ পৰৱৰ্তী খবৰ 1 মেৰ দিনাই এলপিজিক লৈ দেশবাসীৰ বাবে আহি গ'ল বেয়া খবৰ বৃদ্ধি পালে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 19 কেজি ওজনৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় 993 টকালৈ বৃদ্ধি হৈছে আৰু একোটা বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য অসমত ক্ৰয় কৰিব পাৰিব আপুনি 3293 টকা চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ পিছতে এইবাৰ হাহাকাৰ লাগিছে জনতাৰ মাজত লগতে 1 মেৰ দিনাই এলপিজিক লৈ আহি পৰিছে বেয়া খবৰ লগতে কেইবাটাও নিয়ম পৰিৱৰ্তন হৈছে আমি জনাইছোঁ আপোনালোকক যে আজিৰ দিনটোত কি নিয়ম হাল সলনি কৰা হৈছে বৃদ্ধি পাইছে বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য 19 কেজি ওজনৰ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ মূল্য প্ৰায় 993 টকালৈ বৃদ্ধি পাইছে জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ অহা 4 মেত ঘোষণা কৰা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এক্সিট পোল প্ৰকাশ পোৱাৰ পিছতেই বিৰোধীৰ মাজত লাগিছে হাহাকাৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ দিশত আগবাঢ়িছে নেকি এইবাৰ 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল গতিকে আমি সবিশেষ খবৰ জনাইছোঁ জনতাৰ নিৰ্ণয় ভোট গণনালৈ সাজু হৈছে জিলা প্ৰশাসন মুকলি কৰা হৈছে দুটাকৈ বিশেষ হেল্পলাইন নম্বৰ সবিশেষ খবৰ জনাইছোঁ ভোট গণনালৈ সাজু হৈছে জিলা প্ৰশাসন মাজত মাত্ৰ দুটা দিন 4 মেত ঘোষণা হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু মুকলি কৰা হৈছে দুটাকৈ বিশেষ জৰুৰী ফোন নম্বৰ যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ত 24 ঘণ্টা নিয়ন্ত্ৰণ কক্ষ আৰু কল চেণ্টাৰ স্থাপন কৰা হৈছে ভোট গণনা সম্পৰ্কীয় যিকোনো তথ্য বা অভিযোগৰ বাবে মুকলি কৰা হৈছে নম্বৰ দুটা হৈছে 1800 345 3996 আৰু 1950 ভোট গণনা প্ৰক্ৰিয়া স্বচ্ছ আৰু সুচাৰুৰূপে পৰিচালনা কৰিবলৈ এইসমূহ নম্বৰ মুকলি কৰা হৈছে লগতে 4 মেৰ ভোট গণনাক লৈ কঠোৰ নিৰ্দেশনাও জাৰি কৰা হৈছে হাইটেক কাৰ্ড অবিহনে সোমাব নোৱাৰিব গণনা কক্ষত গণনা কেন্দ্ৰত এতিয়াৰে পৰা QR কোডৰ কাঢ়া নিৰাপত্তা আৰোপ কৰা হৈছে লগতে অসমসহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত ব্যৱহাৰ হ'ব নতুন হাইটেক কাৰ্ড আৰু অসমসহ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নতুন হাইটেক কাৰ্ড আৰু 4 মেৰ পৰা কাৰ্যকৰী হ'ব QR কোড ভিত্তিক ফটো পৰিচয় পত্ৰ
তিনিটা স্তৰত খবৰ নিৰাপত্তা পৰীক্ষা QR কোড স্কেন নকৰিলে প্ৰৱেশ কৰিব নোৱাৰিব আপুনি ভোট গণনা কক্ষত প্ৰাৰ্থীৰ পৰা গণনা কৰ্মীলৈ সকলোৰে বাবে বাধ্যতামূলক হ'ব এই নতুন ID কাৰ্ড আৰু অধিক স্বচ্ছতা আৰু নিৰাপত্তাৰ বাবে নিৰ্বাচন আয়োগৰ এই ঐতিহাসিক পদক্ষেপ লগতে ভোট গণনালৈ এইবাৰ সাজু হৈছে জিলা প্ৰশাসন মাজত মাত্ৰ 2টা দিন অহা 4 মেত প্ৰকাশ পাব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু মুকলি কৰা হৈছে বিশেষ 2টা জৰুৰী ফোন নম্বৰ দুটা হৈছে 180034539996 আৰু 1950 জনাইছো আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ 4 মে সোমবাৰ 4 মেৰ দিনা প্ৰকাশ পাব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু এইবাৰ দিছপুৰত বহিবলৈ ব্যাকুল হৈ পৰিছে বিৰোধী কোনে দখল কৰিব দিছপুৰৰ মছনত 4 মেত অসম বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু 4 মেত অসমত এইবাৰ বিৰোধী নে আগৰ চৰকাৰে গঠন কৰিব চৰকাৰ তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে চৰকাৰ গঠন কৰিবলৈ উদ্দাল হৈ পৰিছে শাসক বিৰোধী কোন বকিব দিছপুৰৰ মছনদত বাকচত বন্দী হৈছে জনতা ৰায় আৰু বাকচত এই ৰায়ৰ পিছতেই মুকলি হ'ব 26ৰ বিধানসভা নিৰ্বাচনৰ ফলাফল আৰু কোনে দিব চেকমেট কাৰ সপোন হ'ব ধুলিচাত সেয়া হ'ব 4 মেৰ পিছত লক্ষণীয় 4 মে ক'ব কাৰ হাতত সুৰক্ষিত হ'ব অসমৰ ভৱিষ্যত কোন হ'ব দিছপুৰৰ ভাগ্য বিধাতা আৰু 4 মেত অসমত বিধানসভা নিৰ্বাচনৰ ফলাফল চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে শাসক বিৰোধী লগতে প্ৰতিটো এক্সিট পোলৰ তথ্যমতে প্ৰকাশ পাইছে যে 26ৰ বিধানসভা নিৰ্বাচনত এইবাৰ বিজেপি চৰকাৰে পুনৰবাৰ চৰকাৰ গঠন কৰিব কিন্তু শাসক বিৰোধীৰ মতে এক্সিট পোল মিছা আৰু ভুৱা বুলি প্ৰমাণ কৰি দেখুৱাব বুলি এতিয়া শাসক বিৰোধীৰ ফালৰ পৰা কেতবোৰ মন্তব্য আমি শুনিবলৈ পাইছোঁ আৰু কোন বহিব এইবাৰ দিছপুৰৰ মছন্দত হে হ'ব 4 মেত লক্ষণীয় বাগচত ইতিমধ্যে বন্দী হৈ আছে জনতা ৰায় আৰু আপুনি 2026 বৰ্ষৰ বিধানসভা নিৰ্বাচনত বিজেপি নে কংগ্ৰেছ চৰকাৰ গঠন কৰাটো বিচাৰে সেয়া জনাওক আমাৰ কমেণ্ট বক্সত